ছাত্ৰ সংগঠনৰ বন্ধ ঘোষণা 12 ঘণ্টা বন্ধ ঘোষণা কৰিছে এই সংগঠনে উজনি অসমত মিয়া খেদা আন্দোলনৰ পৰিৱেশ চলিছে আৰু খেদৈ খেদ মিয়া খেদ স্লোগানেৰে এতিয়া কপাইছে উজনি অসম এই প্ৰতিবাদ মিয়া খেদা প্ৰতিবাদ নহয় আনহাতে এই বন্ধ বাংলাদেশী অসমৰ পৰা খেদাৰ দাবীত বন্ধ নহয় এই প্ৰতিবাদ আসন সংৰক্ষণৰ বিৰোধিতা প্ৰতিবাদ সদতাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলাত কৰিছে এই প্ৰতিবাদ শিৱসাগৰ জিলা সভাপতিৰ আসনখন সংৰক্ষণৰ বিৰোধিতাৰে কৰিছে এই প্ৰতিবাদ উজনি অসমত এতিয়া ছাত্ৰ সংগঠনৰ বন্ধ ঘোষণা 12 ঘণ্টা বন্ধ ঘোষণা এই সংগঠনৰ আৰু উজনি অসমত মিয়া খেদা আন্দোলনৰ পৰিৱেশ চলিছে খেদৈ খেদ মিয়া খেদ স্লোগানেৰে কপাইছে উজনি অসম এই প্ৰতিবাদ মিয়া খেদা প্ৰতিবাদ নহয় এই বন্ধ বাংলাদেশী অসমৰ পৰা খেদাৰ দাবীত বন্ধ নহয় এই প্ৰতিবাদ আসন সংৰক্ষণৰ বিৰোধিতা প্ৰতিবাদ সদতাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলাত কৰিছে এই প্ৰতিবাদ শিৱসাগৰ জিলা সভাপতিৰ আসনখনৰ সংৰক্ষণ বিৰোধিতাৰে কৰিছে এই প্ৰতিবাদ উজনি অসমত এতিয়া ছাত্ৰ সংগঠনৰ বন্ধ ঘোষণা 12 ঘণ্টাকৈ বন্ধ ঘোষণা কৰিছে সংগঠনে উজনি অসমত মিয়া খেদা আন্দোলনৰ পৰিৱেশ চলিছে খেদৈ খেদ মিয়া খেদ স্লোগানেৰে কপাইছে এতিয়া উজনি অসম এই প্ৰতিবাদ মিয়া খেদা প্ৰতিবাদ নহয় এই বন্ধ বাংলাদেশী অসমৰ পৰা খেদাৰ দাবীত বন্ধ নহয় এই প্ৰতিবাদ আসন সংৰক্ষণৰ বিৰোধিতাৰ প্ৰতিবাদ সদতাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰ জিলাত কৰিছে এই প্ৰতিবাদ শিৱসাগৰ জিলাৰ সভাপতিৰ আসনখন সংৰক্ষণৰ বিৰোধিতাৰে কৰিছে এই প্ৰতিবাদ আমি দৃশ্যাংশ দেখুৱাইছো এই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো আৰু প্ৰতিবাদকাৰী বহু সমৰ্থকক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে আমি এই মুহূৰ্তত দেখুৱাই আছো শিৱসাগৰৰ পৰিৱেশ উজনি অসমত এতিয়া ছাত্ৰ সংগঠনৰ বন্ধ ঘোষণা আৰু 12 ঘণ্টা বন্ধ ঘোষণা কৰিছিল এই সংগঠনে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ এই চৰকাৰখনে আমাৰ যি আমি এই মুহূৰ্তত দেখুৱাইছো দৃশ্যাংশ শিৱসাগৰৰ দৃশ্যাংশ দেখুৱাইছো শিৱসাগৰৰ বিভিন্ন ঠাইতে বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ জিলাৰ পৰিষদ সভাপতিৰ আসনখন সংৰক্ষণৰ বিৰোধিতা কৰি আজি সদতাই আহোম ছাত্ৰ সন্থাৰ এটা ফৈতে 12 ঘণ্টীয়া শিৱসাগৰ জিলাৰ বন্ধৰ আহ্বান জনায় আৰু আজি পুৱাৰ 5 বজাৰ পৰা আহ্বান জনোৱা এই বন্ধৰ এতিয়া বিভিন্ন ঠাইত শিৱসাগৰৰ বিভিন্ন ঠাইত এই বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো শিৱসাগৰ চহৰৰ আৰু শিৱসাগৰ চহৰত বন্ধৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও শিৱসাগৰৰ চেৰেকাপাৰ হাঁহচৰা আমগুৰি নাজিৰা আদি শিৱসাগৰৰ বিভিন্ন ঠাইত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু বন্ধ সমৰ্থকৰ একাংশক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো আৰু চেৰেকাপাৰ হাঁহচৰা হাৰিপৰা আলিমুৰ গড়গড় আদিত বন্ধৰ প্ৰভাৱ পৰিছে যদিও শিৱসাগৰ চহৰৰ মাজমজিয়াত এই বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই আৰু বহু সমৰ্থকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি লৈ গৈছে থানালৈ আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো শিৱসাগৰ চহৰৰ এই বন্ধৰ প্ৰভাৱ পৰিছে আৰু শিৱসাগৰ জিলাৰ পৰিষদ সভাপতিৰ আসন সংৰক্ষণৰ বিৰোধিতাৰ কৰি আজি সদতাই আহোম ছাত্ৰ সন্থাৰ এটা ফৈতে এই 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে আৰু পুৱা 5 বজাৰ পৰা শিৱসাগৰৰ চহৰৰ মাজমজিয়াত এই বন্ধৰ প্ৰভাৱ নপৰিলেও শিৱসাগৰৰ বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু বন্ধ সমৰ্থন কৰা একাংশ লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি লৈ গৈছে থানালৈ আমি মুহূৰ্তত সেই দৃশ্যাংশৰ সেই শিৱসাগৰৰ সেই পৰিৱেশ দেখুৱাই আছো
বন্ধৰ সমৰ্থকসকলক আটক কৰে আৰক্ষীয়ে আৰু চেৰেকাপাৰাত অৱস্থান কৰি থকা শতাধিক আটাচুৰ কৰ্মীক আটক কৰি লৈ যায় থানালৈ আৰক্ষীয়ে আৰু শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৰ মিলন বৰগোহাঁই গোটে আনহাতে বসন্ত গগৈ গোটে বিৰোধিতা কৰিছে বন্ধৰ আৰু টাইহোম ছাত্ৰ সন্থাৰ এটা ফৈদে এই বন্ধ ঘোষণা কৰিছিল আৰু মিলন বৰগোহাঁইৰ ফৈদে এই বন্ধৰ ঘোষণা কৰিছিল আনহাতে বসন্ত গগৈ গোটে কিন্তু এই বন্ধৰ বিৰোধিতা কৰিছে আৰু শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰিয়ে আটাচুৰ এটা ফৈদে এই বন্ধ ঘোষণা কৰিছিল মিলন বৰগোহাঁইৰ ফৈদে বন্ধ ঘোষণা কৰিছিল আনহাতে বসন্ত গগৈ গোটে এই বন্ধৰ বিৰোধিতা কৰিছে আৰু বন্ধৰ সমৰ্থক কৰা সকলক আটক কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে আটক কৰি তেওঁলোকক লৈ গৈছে থানালৈ আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হত্যা আৰু পুৱা 5 বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ইতিমধ্যেই শিৱসাগৰবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বেচৰকাৰী সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে ইতিমধ্যে আচলতে বন্ধ হৈছে আৰু শিৱসাগৰবাসী ৰাইজে আচলতে যিধৰণে সঁহাৰি আগবঢ়াইছে আমি প্ৰথমতে আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি আটাচুৱে আচলতে বিশেষ যিবিলাক সেৱা আছিলে এই সেৱাবিলাক ইতিমধ্যে আমি ৰেহাই দিছো বুলি আমি কালিয়ে ঘোষণা কৰিছিলো আৰু লগতে যিহেতু শাওণ মাহৰ সোমবাৰ শিৱসাগৰৰ শিৱদৌলত আচলতে বোলবমৰ যিসমূহ ভক্ত আহে সেই ভক্তসমূহ আচলতে হাজাৰ হাজাৰ ভক্ত ইয়াৰ সমাগম ঘটে গতিকে আমি ধৰ্মীয় অনুভূতিৰ আবেগ অনুভূতিৰ প্ৰতি আচলতে সঁহাৰি জনাই এই ভক্তসমূহৰ বাবে কিন্তু আমি ৰেহাই দিছিলো আৰু গতিকে ইতিমধ্যেই ভক্তসকলৰ ইয়াৰ সমাগম ঘটিছে গতিকে তাৰ বাহিৰে আচলতে বাকী যিবিলাক সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত বন্ধ আছে গতিকে আমি পুনৰবাৰ সকলো ৰাইজক আমি আহ্বান জনাইছো যে শিৱসাগৰ ৰাইজৰ আবেগ অনুভূতিৰ আঘাত অনাৰ যি এই সৎকাৰী সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰোধিতাৰে আপোনালোক সকলোৱে আমাক আজি এই বন্ধ কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক আমি আশা ৰাখিছো যে আচলতে ৰাইজৰ যি আবেগ অনুভূতি এই আবেগ অনুভূতিক লৈ সদৌ টাইম ছাত্ৰ সন্থাই সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগত আচলতে আমি যি কাৰ্যসূচী ৰূপায়ণ কৰিছো এই কাৰ্যসূচীৰ পাছতে যাতে চৰকাৰে শিৱসাগৰবাসী ৰাইজৰ যি আবেগ অনুভূতি তাক যাতে তেওঁলোকে বুজিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ যি সৎকাৰী সিদ্ধান্ত সেই সিদ্ধান্ত যাতে বাতিল কৰি এই যিখন জিলা পৰিষদৰ সভাপতি এখন এই আসনখন যাতে তেওঁলোকে সংৰক্ষণ মুক্ত ঘোষণা কৰে আৰু এটা কথা স্পষ্ট যে ইয়াত যিটো আচলতে জাতীয় জনগোষ্ঠীয় লোকে ৰাজনৈতিকভাৱে সম অধিকাৰে আচলতে জীয়াই থকাৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমি বিচাৰিছো আমি ক'বলৈ যোৱা নাই যে কেৱল আহোম জনগোষ্ঠীৰ ৰাইজৰ বাবে এই আসনখন সংৰক্ষণ কৰক আমি কৈছো যে মুক্ত ৰাখক যাতে যিকোনো ধৰ্মৰ যিকোনো জাতি জনগোষ্ঠীয় লোকে আচলতে ইয়াত এই আসনখনত অধিষ্ঠিত হ'ব পৰা যিটো ৰাস্তা সেই ৰাস্তাটো যাতে মুকলি থাকে হয় ইতিমধ্যে আমি আজি সদৌ টাইম ছাত্ৰ সন্থাই যি 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ আহ্বান কৰিছিলো ইতিমধ্যে পুৱা 5 বজাৰ পৰা আমাৰ এই বন্ধ কাৰ্যসূচী আৰম্ভ হৈছে আৰু শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসনখন জনজাতীয় লোকৰ বাবে সংৰক্ষণৰ যে সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিলে এই সৎকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি আচলতে আমি সদৌ টাইম ছাত্ৰ সন্থাই 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰিছিলো আৰু পুৱা 5 বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ইতিমধ্যেই শিৱসাগৰবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বেচৰকাৰী সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে ইতিমধ্যে আচলতে বন্ধ হৈছে আৰু শিৱসাগৰবাসী ৰাইজে আচলতে উজনি অসমত ছাত্ৰ সংগঠনৰ বন্ধ ঘোষণা 12 ঘণ্টা বন্ধ ঘোষণা এই সংগঠনৰ উজনি অসমত মিয়া খেদা আন্দোলনৰ পৰিৱেশ চলিছে এতিয়া আৰু খেদৈ খেদ মিয়া খেদ শ্লোগানেৰে কপাইছে উজনি অসম এই প্ৰতিবাদ মিয়া খেদাৰ প্ৰতিবাদ নহয় এই বন্ধ বাংলাদেশী অসমৰ পৰা খেদাৰ বাবিত নহয় এই প্ৰতিবাদ হৈছে আসন সংৰক্ষণৰ বিৰোধিতাৰ প্ৰতিবাদ সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰ জিলাত কৰিছে এই প্ৰতিবাদ শিৱসাগৰ জিলাৰ সভাপতি আসনখনৰ সংৰক্ষণৰ বিৰোধিতাৰে কৰা হৈছে এই প্ৰতিবাদ শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এটা ফৈদে এই 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে আৰু পুৱা 5 বজাৰে পৰা শিৱসাগৰৰ
চহৰৰ মাজমজিয়াত এই বন্ধৰ প্ৰভাৱ নপৰিলেও শিৱসাগৰৰ বিভিন্ন স্থানত এই বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু শিৱসাগৰৰ বিশেষকৈ চেৰেকাপাৰ হাঁহচৰা আমগুৰি নাজিৰা আদিত বন্ধৰ প্ৰভাৱ নিশ্চিত প্ৰভাৱ পৰিছে আৰু চেৰেকাপাৰ হাঁহচৰা হাৰিপৰা আলিমপুৰ গড়গাঁও আদিত বন্ধৰ প্ৰভাৱ পৰিছে যদিও শিৱসাগৰ চহৰৰ মাজমজিয়াত এই বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই আনহাতে বন্ধৰ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো আৰু বন্ধ সমৰ্থকক আটক কৰি লৈ গৈছে থানালৈ আৰক্ষীয়ে আৰু চেৰেকাপাৰত অৱস্থান কৰি থকা শতাধিক আটাচুৰ কৰ্মীক আটক কৰি লৈ যোৱা হৈছে থানালৈ আৰু শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৰ এটা ফৈদে সংগঠনটোৰ মিলন বৰগোহাঁই ফৈদে এই বন্ধৰ আহ্বান জনাইছিল আনহাতে বসন্ত গগৈ গোটে এই বন্ধৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াক মষিমূৰ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াক মষিমূৰ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াক মষিমূৰ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াক মষিমূৰ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াক মষিমূৰ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ উজনি অসমত ছাত্ৰ সংগঠনৰ বন্ধ ঘোষণা 12 ঘণ্টা বন্ধ ঘোষণা কৰিছে টাইহোম ছাত্ৰ সন্থাৰ এটা ফৈদে আৰু উজনি অসমত মিয়া খেদা আন্দোলন নহয় এবাৰ আৰু এবাৰ খেদৈ খেদ মিয়া খেদা শ্লোগানেৰে কপাইছিলে উজনি অসম আৰু এই প্ৰতিবাদ এবাৰ মিয়া খেদাৰ প্ৰতিবাদ নহয় এই বন্ধ বাংলাদেশী অসমৰ পৰা খেলাৰ দাবীটো বন্ধ নহয় আৰু এই প্ৰতিবাদ হৈছে আসন সংৰক্ষণৰ বিৰোধিতাৰ প্ৰতিবাদ হদৌ টাইহোম ছাত্ৰ সন্থাই শিৱসাগৰ জিলাত কৰিছে এই প্ৰতিবাদ শিৱসাগৰ জিলাৰ সভাপতি আসনখনৰ সংৰক্ষণৰ বিৰোধিতাৰে কৰিছে এই প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ ইয়াক মষিমূৰ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে কিন্তু এটা কথা স্পষ্ট আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক চৰকাৰ